নমস্কাৰ টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। আপুনি যদি অৰুণোদয় আঁচনিৰ ধন পাই আছে তেতিয়াহ'লে এই খবৰ আপোনাৰ বাবে, কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা এটা বৃহৎ ঘোষণা কৰি কোৱা হৈছে যে আগন্তুক 5টা দিনৰ ভিতৰত এটা আপুনি কাম কৰিব লাগিব। তাৰিখটো মনত ৰাখি লওক, 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত আপুনি নাম পঞ্জীয়ন কৰিব লাগিব, অন্যথা আপুনি যি অৰুণোদয় আঁচনি লাভ কৰি আছে, যি টকা পাই আছে, সেই টকা পোৱা বন্ধ হৈ যাব। মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা প্ৰতিগৰাকী মহিলালৈ এই মুহূৰ্তত এই বিশেষ আহ্বান কৰা হৈছে। ডাঙৰ খবৰ, গুৰুত্বপূৰ্ণ খবৰ, টাইম এট বিগ ব্ৰেকিং। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে আৰু মুখ্যমন্ত্ৰীয়ে আজি ৰাজহুৱা সভাত উল্লেখ কৰিছে অৰুণোদয় আঁচনি পাবলৈ হলে 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত এই আঁচনিৰ বাবে আপুনি নিজৰ নাম পঞ্জীয়ন কৰাব লাগিব, আবেদন কৰিব লাগিব। গাঁৱে গাঁৱে ইয়াৰ বাবে অৰুণোদয় হিতাধিকাৰী বাছনি সভা অনুষ্ঠিত হ'ব আৰু এই সভাত গৈ আপুনি আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিব। নতুন সকলেও কৰিব লাগিব, যিসকলে পুৰণি পাই আছে তেওঁলোকেও কৰিব লাগিব। এই 13 দিনৰ ভিতৰতে আপুনি আপোনাৰ নাম ভৰাব লাগিব, তেতিয়াহে অৰুণোদয় আঁচনিৰ ধন আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। অন্যথা অৰুণোদয় আঁচনিৰ ধন, যি ধন আপুনি পাই আছে, সেয়া বন্ধ হৈ যাব। গতিকে যিসকলে বাতৰি চাই আছে গুৰুত্ব সহকাৰে খবৰটো জানি লওক। পূৰ্বে অৰুণোদয় পোৱা সকলেও নাম সোমোৱা লাগিব, নতুনকৈ যদি আপুনি পোৱা নাই আবেদন কৰে নাম অন্তৰ্ভুক্ত কৰিব লাগিব। গাঁও সভাত নাম অন্তৰ্ভুক্ত যদি নকৰে অৰুণোদয় আঁচনি কৰ্তন হ'ব। আগন্তুক 5 পৰা 6 দিনৰ ভিতৰত এই প্ৰক্ৰিয়া যিহেতু আৰম্ভ হ'ব, মাজত মাত্ৰ কেইটামান দিন আছে, গতিকে এই কাম নকৰাকৈ নাথাকিব। অৰুণোদয় হিতাধিকাৰী বাছনি সভা, ইয়াত মহিলাসকল উপস্থিত থাকিব লাগিব। মুখ্যমন্ত্ৰীয়ে মহিলাসকলৰ বাবে আহ্বান জনাই কৈছে যে আজি সৰু পথাৰত লাখ লাখ হিতাধিকাৰীৰ বাবে এই কথা ঘোষণা কৰিছে, কিন্তু কেৱল সৰু পথাৰতে নহয়, ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ বাবে বৃহৎ ঘোষণা আহিছে। মই পুনৰবাৰ কৈ দিব বিচাৰিছো, বৃহৎ ঘোষণা 15 ডিচেম্বৰ, তাৰিখটো মনত ৰাখি লওক, ছেভ কৰি শ্বেয়াৰ কৰি লওক। 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰ, ইয়াৰ ভিতৰত আপোনাৰ গাঁৱত অৰুণোদয় যি বাছনি সেৱা বা সভা অনুষ্ঠিত হ'ব। গাঁৱে গাঁৱে যি অৰুণোদয় হিতাধিকাৰী বাছনি সভা হ'ব, এই সভাত আপুনি নিজে গৈ যাব লাগিব। মহিলাসকলে গৈ নিজৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিব আৰু তেতিয়াহে এই 13 দিনৰ ভিতৰত আপুনি নাম অন্তৰ্ভুক্ত হ'ব। এনেকুৱা নহয় যে এই মাহত আপুনি কাইলৈ যিহেতু অৰুণোদয় ধন পাব, কিন্তু এই সভাত গৈ যদি আপুনি নাম নোসোমায় 15 তাৰিখৰ পৰা, তেতিয়াহ'লে কিন্তু আগন্তুক সময়ত অৰুণোদয়ৰ যি 1250 টকা লাভ নকৰে। গতিকে আগতে পোৱাসকলে বা যদি আপুনি পোৱা নাই, নতুনকৈ এয়া সুবিধা আহিছে 2026ৰ নিৰ্বাচনৰ প্ৰাক্ষণত। মুখ্যমন্ত্ৰীয়ে কৈছে যে বিধানসভা নিৰ্বাচনৰ পূৰ্বে এয়া শেষৰ বাবে আপোনালোকৰ বাবে এই সুবিধা এটা আহিছে। গতিকে গাঁও সভাত যাওক, উপস্থিত থাকক। আগন্তুক 5 পৰা 6 দিনৰ ভিতৰত প্ৰক্ৰিয়া আৰম্ভ হ'ব। 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত আবেদন কৰক আৰু তেতিয়াহে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। আমাৰ লগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো। 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া এই অৰুণোদয় হিতাধিকাৰী বাছনিৰ সভাত নিজৰ নাম আৰু উপস্থিত থাকে। কাৰণ এইবাৰ যদি নাম বাদ পৰি যায়, বিধানসভা নিৰ্বাচনলৈ দ্বিতীয়বাৰ নাম সোমাবৰ কাৰণে মোৰো দিগদাৰী হ'ব। যিহেতু আজি মই সৰু পথাৰত আহিছো, 15 তাৰিখটো নিচে ওচৰত, সেইকাৰণে এই বিষয়টো মই উল্লেখ কৰিলো। আৰু আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগিব। আগত যিসকলে পাই আছে তেওঁলোকেও যদি গাঁও সভাত এইবাৰ নিজৰ নামটো লিখাই নলয়, তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় নাপাব। নতুনকৈ নিৰ্বাচিত হোৱা সকলেহে অৰুণোদয় পাব। সেইকাৰণে আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও যাতে অৰুণোদয় হিতাধিকাৰী সভাৰ বা হিতাধিকাৰী বাছনি সভাত উপস্থিত থাকে। মহিলাসকলৰ মাজত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি বঢ়াব খোজো। অৰ্থাৎ আজি যদি আমাৰ সৰু পথাৰত 20,000 মহিলাই অৰুণোদয় পায়, এইবাৰ আমি তাক 30,000লৈকে লৈ যাব খোজো, যাতে বেছিতকৈ বেছি মহিলাক আমি অৰুণোদয় আঁচনিৰ সুবিধা দিব পাৰোঁ। অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমাৰ গাঁও সভাসমূহ অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাসমূহত নতুন নতুন অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ আমি হিতাধিকাৰী নিৰ্বাচন কৰোঁতে
সমষ্টিটোত যিমানটা পুলিং বুথ আছে সেই পুলিং বুথ অনুসৰি হিতাধিকাৰীসমূহ আমি বিতৰণ কৰি দিছো। মই আই মাতৃসকলক অনুৰোধ কৰিম যে আপোনালোকে যাতে সকলোৱে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া এই অৰুণোদয় হিতাধিকাৰী বাছনিৰ সভাত নিজৰ নাম আৰু উপস্থিত থাকে, কাৰণ এইবাৰ যদি নাম বাদ পৰি যায় বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ নাম সোমাবৰ কাৰণে মোৰো দিগদাৰী হ'ব। যিহেতু আজি মই সৰুপথাৰত আহিছো, 15 তাৰিখটো নিচেই ওচৰত, সেইকাৰণে এই বিষয়টো মই উল্লেখ কৰিলো। আৰু আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগিব। আগত যিসকলে পাই আছে তেওঁলোকেও যদি গাঁও সভাত এইবাৰ নিজৰ নামটো লিখাই নলয় তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় নাপাব। নতুনকৈ নিৰ্বাচিত হোৱা সকলেহে অৰুণোদয় পাব। সেইকাৰণে আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও যাতে অৰুণোদয় হিতাধিকাৰী সভাৰ বা হিতাধিকাৰী বাছনি সভাত উপস্থিত থাকে। সকলোৱে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া এই অৰুণোদয় হিতাধিকাৰী বাছনিৰ সভাত নিজৰ নাম আৰু উপস্থিত থাকে, কাৰণ এইবাৰ যদি নাম বাদ পৰি যায় বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ নাম সোমাবৰ কাৰণে মোৰো দিগদাৰী হ'ব। যিহেতু আজি মই সৰুপথাৰত আহিছো, 15 তাৰিখটো নিচেই ওচৰত, সেইকাৰণে এই বিষয়টো মই উল্লেখ কৰিলো। আৰু আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগিব। আগত যিসকলে পাই আছে তেওঁলোকেও যদি গাঁও সভাত এইবাৰ নিজৰ নামটো লিখাই নলয় তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় নাপাব। নতুনকৈ নিৰ্বাচিত হোৱা সকলেহে অৰুণোদয় পাব। সেইকাৰণে আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও যাতে অৰুণোদয় হিতাধিকাৰী সভাৰ বা হিতাধিকাৰী বাছনি সভাত উপস্থিত থাকে। মহিলাসকলৰ মাজত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি বঢ়াব খোজো। অৰ্থাৎ আজি যদি আমাৰ সৰুপথাৰত 20,000 মহিলাই অৰুণোদয় পায়, এইবাৰ আমি তাক 30,000লৈকে লৈ যাব খোজো, যাতে বেছিতকৈ বেছি মহিলাক আমি অৰুণোদয় আঁচনিৰ সুবিধা দিব পাৰো। অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমাৰ গাঁও সভাসমূহ অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাসমূহত নতুন নতুন অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ আমি হিতাধিকাৰী নিৰ্বাচন কৰোঁতে সমষ্টিটোত যিমানটা পুলিং বুথ আছে সেই পুলিং বুথ অনুসৰি হিতাধিকাৰীসমূহ আমি বিতৰণ কৰি দিছো। মই আই মাতৃসকলক অনুৰোধ কৰিম যে আপোনালোকে যাতে সকলোৱে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া এই অৰুণোদয় হিতাধিকাৰী বাছনিৰ সভাত নিজৰ নাম আৰু উপস্থিত থাকে, কাৰণ এইবাৰ যদি নাম বাদ পৰি যায় বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ নাম সোমাবৰ কাৰণে মোৰো দিগদাৰী হ'ব। যিহেতু আজি মই সৰুপথাৰত আহিছো, 15 তাৰিখটো নিচেই ওচৰত, সেইকাৰণে এই বিষয়টো মই উল্লেখ কৰিলো। আৰু আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগিব। আগত যিসকলে পাই আছে তেওঁলোকেও যদি গাঁও সভাত এইবাৰ নিজৰ নামটো লিখাই নলয় তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় নাপাব। নতুনকৈ নিৰ্বাচিত হোৱা সকলেহে অৰুণোদয় পাব। সেইকাৰণে আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও যাতে অৰুণোদয় হিতাধিকাৰী সভাৰ বা হিতাধিকাৰী বাছনি সভাত উপস্থিত থাকে।